কাপোৰ পিন্ধি আছে এটা হৈ গ'ল এতিয়া বায়েকে পূৰা ধুনীয়াকৈ যিটো মানে একদম সি ডাঙৰ হৈ গৈছে ন সেইকাৰণে পিন্ধাই দিব লগা হৈছে কাপোৰ আৰু মেইন কথা হ'ল কি সি ব্লেক পেণ্ট পিন্ধি যাব গৈছে যিটো সেইকাৰণে ব্লেক পেণ্টটো একদম তাক ভাল লাগিছে বাৰু কথা নাই ধুনীয়া লাগিছে বাদ বাকী মোৰ ৰন্ধাৰ কাম কমপ্লিট হৈ গৈছে মইতো সদায় ৰুটিনটো লগাবই লাগিব হালধিটো লগাওঁ আৰু মাছ তাৰপিছত মাছ হৈ গ'ল আৰু মাংস ভৰাইছোঁ মাছটো বনাইছোঁ এইটো আকৌ দেখাই লওঁ তাৰপিছত মাংসটো লাহে লাহে হৈ আছে শাক বনালোঁ আৰু সেনেকৈ আৰু পাকঘৰ পৰা চাফা মাছৰ কালাৰটো কি ধুনীয়া হৈছে আৰু এইটো মাছটো ভাজিছোঁ সৰু পোৱালিটো জ্বলা নাখায় ন অকণমান জ্বলা যিহেতু চাৰিওফালে মাংস হৈ আছে আৰু শাকটো এয়া শাক হৈ গ'ল সি আহি গ'ল সেই ঔষধটো আহিছে আমাৰ ঔষধ হাই এই পিংকিৰ মাস্কটো কোনদিনা খোলা হ'ব কচোন সেই আপোনালোকে ৱেইট কৰি আছিল তাইৰ কাৰণে তাই আহি গ'ল মিঠাই দে দেখোন হাতত ক'ত পাইছে ঘূৰাই খুৰী গ'লে আগত সেই চাওক সি আগে আগে গুচি গ'লে আমি ওলাইছোঁ একদম ধুনীয়াকৈ একদম আৰু জনক দেখাই আছোঁ লুকাই আছে সেই চাওক লুকাই আছে দেখিছেনে নাই তাই আৰু মই যাই আছোঁ লামডিং তো মোৰ বাইদেউৰ ল'ৰাটোৰ মানে এংগেজমেণ্ট তো সেইকাৰণে যাব লগা হৈছে পায়েলজিটোক ৰাখি গৈ আছোঁ আৰু শেৱালি আছে দায়িত্ব দি গৈছোঁ তাইক ধুনীয়াকৈ দায়িত্ব কেনেকৈ দিম যি ঔষধ দেখছ নাই কি কৰি আছে তো বাৰু পায়েলজিটো এতিয়ালৈকে অহা নাই তো আমি ওলাইছোঁ এতিয়া যাব ওলাইছোঁ আৰু চাওক এই কণ্ট্ৰল কৰাটো বহুত ডাঙৰ কথা মানে অলপ শান্তি নাই ইয়াৰ আমি পিংকি পায়েলজিটো এতিয়া আহি পোৱা নাই এতিয়া আমি যাত্ৰা আৰম্ভ কৰোঁ চাই থাকক আপোনালোকৰ প্ৰতিজ্ঞা কৈছোঁ যেতিয়া মই ঘৰত যাম মই সোণাপুৰত মই জুবিন ক্ষেত্ৰত সোমাই যাম তো তাতে যাই আছোঁ আপোনালোকক বাৰু নিশ্চয় দেখাম এতিয়া কেনেকুৱা বনাইছে কি কৰিছে মই নিশ্চয় দেখাম আপোনালোকে চাব আহি পালোঁ চাওক এতিয়াও চাওক কিমান হাজাৰ হাজাৰ মানুহ এতিয়াও আহি আছে চাওক কিমান গাড়ীৰ লাইন আৰু আমাৰ আচলতে গাড়ী ৰাখিব নিদিয়ে বাৰু কথা নাই আমি ইয়াতে ৰখি যাম বৰ্মনা আগলৈ যাব চাকি টাকি চব দি আছে চাওক মানুহ এতিয়াও মানে আছে কিমান কিমান ধৰণৰ মানুহ চব আহিছে আৰু ইমান ভাল লাগিছে সেইখিনি চাওক ইয়াতে চানা লওঁ চানা একদম ধুনীয়াকৈ জ্বলা চলা দি ইয়াতে ঢেৰ মানুহ আহিছে আজি ৰবিবাৰ বুলি বহুত মানুহ হৈছে সেইটোৱে ভাল লাগিছে মানুহবিলাক যে আহি আছে আৰু ঢেৰ মানুহ কি ক'ম আৰু ভাষা নাই আৰু তো মই আগতে চানাটো খাওঁ এটা দোকান দিব পাৰা কিন্তু মই পান দোকান দিম ইয়াতে তো পাণ দোকান দিব তাই অঁ সেই পাণ দোকান দিব তাই এটা তো ইয়াতে পিঠা আৰু চাহ খাই লওঁ আমি ইয়াতে পিঠা আৰু চাহটো আৰু বাদ বাকী পাপৰ চাপৰ লৈ লৈছোঁ গাড়ীৰ ভিতৰত খাম পিংকি পূৰা বহি লৈছা পিংকি ধুনীয়াকৈ খাবি আৰু নাকি চাহ আৰু পিঠা ভাজা খাবি তই ভাজা খাবি চাওক ঢেৰ মানুহ ভাল লাগিছে দোকান চোকান পাত খুলিছে ইয়াতে মানে যিমান মানুহ দূৰৰ পৰা আহে এইবিলাক মানুহ আৰু আহি খাব পাৰে সেইখিনি আৰু বাৰু ঠিক আছে চাহটো খাই লওঁ আমি আহি পালোঁ জাগিৰোডৰ পৰা তো আৰু যাব লাগিব বহুত টাইম বাকী আছে এতিয়া বাজে 3টা ঘৰত যাই পাম চাগে 6টা মানত তো এয়া ৰোডবিলাক চাওক কিমান ধুনীয়া আমাৰ এইফালে লামডিঙৰ ইফালে মানে এটা বস্তু কি ভাল লাগে কি জেগাবিলাক মানে এনেকুৱা ধুনীয়া আৰু ভিতৰৰ ফালে আপোনালোকক দেখাইছোঁ আপোনালোকৰ আগৰ ভিডিঅ' যোনে দেখা নাছিলে কঠীয়াতলি তাৰমানে ইয়াতে কঠীয়াতলি আমাৰ কি ক'ম সমষ্টি তাৰমানে কি হ'ল কঠীয়াতলি আমাৰ লাভ ষ্টৰী আৰম্ভ হৈছিল তো আপোনালোকক জনাইছোঁ আৰু এই জেগাটো আহিলে বহুত মন হয় না তো এইখিনি জেগাত বৰ্মনৰ আগতে কি ফেক্টৰী আছিলে বা পাহৰি গ'লোঁ এইটো বলৰ ফেক্টৰী আছে অঁ মোৰ মনত নাই মই বহুত সৰু আছিলোঁ তেতিয়াৰ পৰা মানে এদিন ফুৰিব আহিছিলোঁ মাহঁতৰ লগত গোটেইকেইটাই আহিছিলোঁ তেতিয়াৰ পৰা বৰ্মনে মোক পচন্দ কৰিলে আৰু বৰ্মনক মই পচন্দ কৰিলে এনেকৈ আমাৰ লাভ ষ্টৰীটো এনেকৈ আৰম্ভ হ'ল এইকাৰণে
ইয়াতে আহি অলপ মনত পৰি গ'ল, সেইকাৰণে অলপমান শ্বেয়াৰ কৰি দিছোঁ আপোনালোকক। এয়া আৰু জীৱন আহি পালোঁ, ইয়াতে অকণমান চাহ খাই লওঁ। চাহটো একদম গধূলিলৈ চাহটো মেইন বুলি ভাবোঁ আৰু চাহটো তেতিয়াও খালোঁ। এতিয়া একবাৰ খাই লওঁ। ইয়াতে নীল বাগান বুলি কৈ আছে, নীল বাগান, ঠিক আছে। তো ঠিক আছে যায়। তো আমি এতিয়া সোমাওঁ, চাহ খাওঁ আৰু ভাল লাগিছে, কিবা এটা ভাল লাগিছে, কাৰণ হোটেলটো কিবা এটা বেলেগ ধৰণৰ পাইছোঁ। আমাৰ বদনাম কৰিব নাপায় দেচোন, মানে কিছুমান বস্তু ইয়াত ভাল পায়, আমাৰ গুৱাহাটীত কিছুমান খোৱা বস্তুবিলাক সেনেকৈ নাপায়। ভেৰাইটিক্স ৰকমৰ মিঠাই পাব আপোনালোকে বাৰু। ভাল লাগিছে কিবা এটা, হয়নে নেকি? দেখা পাই আছে চব ধৰণৰ বিস্কুট পাই। তুমি কোনটো খাবা? অঁ, মেৰিগ'ল্ড ল'বা নেকি? হা, কি ল'বা? মেৰিগ'ল্ড ল'বা নেকি? মিঠাই লৈ ল'লোঁ। এতিয়া আমাৰ যিটো আহিব লাগিছিল, পাপা এইটো লাগিব, এইটো লাগিব, সেইটো কৰিলোঁ হয়। मेरे बर्मन जी बोला है तुम कोई बात नहीं, तुम ब्लॉग देते रहो, हम हिंदी सिखाएंगे ना, तो इसलिए तो हम आज से मतलब हिंदी स्टार्ट करती। পালোঁ বাইদেউৰ ঘৰত প্ৰথমত, আমাৰ দেউতাহঁতৰ ঘৰত পিছত যাম। হেল্ল' ছাৰপ্ৰাইজ। বিয়া ঘৰত তাকাতে দুখটা লাগব না গো। হ্যাঁ, আহি পালোঁ, এতিয়া পিছত দেখাই আছোঁ। তাৰ লগে এক কাপ চাহ পাই গ'লোঁ ধুনীয়াকৈ। তাত চাহ খাওঁ, এয়া পিংকি খালে ইয়াতে थोड़ा सा पियेंगे अभी। वहाँ पर मतलब मैंने चाय नहीं पी थी, तो अभी खाएगा। खा रही थी। क्यों? हिंदी नया नया सीख रही हूँ, भूल होगा तो माफ कर देना। तो ठीक है, हिंदी का हम लोग बोलता है, आप लोग देखिए। हम लोग बोलता है, आप लोग देखिए। हम लोग बोलता है, आप लोग देखिए। আমাৰ মাজু বাইদেউৰ ঘৰত আৰু ইমান ধুনীয়া ধুনীয়া ফুল দেখা পালোঁ বাইদেউৰ গছৰ। আৰু এতিয়া বাইদেউহঁতৰ ঘৰত আহি পালোঁ, আৰু যিটো বাইদেউৰ ঘৰৰ মানে আমাৰ অকেশ্যন চলি আছে, এইটো ঘৰত বাইদেউটো এতিয়া নাই, পিছত দেখাম বাৰু। এতিয়া চুটিহঁতৰ ঘৰত, চুটিত দেখা পাইছাম মোৰ ব্লগত। এতিয়া চুটিহঁতৰ ঘৰত যাওঁ। আহিছোঁ আমি আকৌ এটা বাইদেউৰ ঘৰত, এইটো শুক্লা পাপিয়া চবে চিনি পায়, ঈশানহঁতৰ ঘৰত। তো ইহঁতে এতিয়া বৰ্তমান ওলাই অহা নাই, কিবা কৰে নাজানো। ঈশান, জোতা লটো কি? জোতা লটো কি? এয়া আমাৰ বাইদেউৰ অসুখ হৈ আছে, আহিলোঁ। এই যে এটা লুকাই আছে, চাক চাইছে না, টুপি পিন্ধি, বান্দৰৰ টুপি পিন্ধি। ঐ ঈশান, কি খবৰ? তাই ঠাণ্ডা লগা নাই, এতিয়া সেই মানে চাদৰ লগাইছে, চাওকচোন অৱস্থা। মোৰ ঘৰ, এয়া আমি সোমাইছোঁ ঘৰলৈ, আহিছোঁ ঘৰত। এয়া আমাৰ বাৰ্বি। এয়া আমাৰ বৌ পূৰা ব্যস্ত। আজি প্ৰথমবাৰ এনেকুৱা হৈছে আমি যে এতিয়া নাথাকোঁ আজি, এনেকুৱা। বৌ আমাক বেমানী কৰি দিছে, কালি বিয়াত যাব, বেমানী কৰিছে আমাৰ লগত, জানা। মোৰ দেউতাই বিয়াৰ কাৰণে কোট কিনিছে, দুটা নেকি? হা, দুটা। এটা আমাৰ ৰাজাৰ কাৰণে, এটা মোৰ দেউতাৰ কাৰণে। এয়া কালাৰটো চাব লাগিব, কেনেকুৱা কালাৰ। আমাৰ এটা আহিছে দাদাৰ ল'ৰাটো, আৰু ইয়াতে বহুত হাল্লা হৈ আছে, তই কৈ লাভ নাই, বহুত দিনৰ মূৰত আমাৰ দেখা হ'ল ন, সেইকাৰণে চাহ খাৱা দেখাইছি। এয়া মানে বিয়া যাবৰ কাৰণে একদম VIP পূৰা ৰেডি কৰি আছে। ঐ চাওক বা কাপোৰ হাল্লা, চাওকচোন আমাৰ ঘৰত একদম হাংগামাটো বেছি হয়। এনেকুৱা এটা মুমেণ্ট কিমান ভাল লাগে, লগ হ'লে চববিলাক একলগ হ'লে কিমান ভাল লাগে। এইটো মোৰ কাম কৰা ছোৱালী, এইটো আমাৰ ঘৰৰ, আমাৰ দেউতাহঁতৰ ঘৰত ৰাখিছে ছোৱালীজনী। এইটো আমাৰ দাদাৰ কোট, মানে এই যে আমাৰ দাদাৰ ল'ৰাটোৰ, আৰু এইটো মোৰ দেউতা। দেউতা আকৌ ঘৰত গুচি যাম, সেইকাৰণে ডাঙৰ বাইদেউক অলপ মাত দি যাওঁ। আমাৰ চবতছে ডাঙৰ বাইদেউ ইয়াত থাকে, তো ডাঙৰ বাইদেউটো শুই গৈছে নে ক'ব নোৱাৰোঁ, সেইফালে কোনো নাই। এতিয়া ভিতৰত যাওঁ, এই আমাৰ ডাঙৰ বাইদেউ চাওক। এইটো আমাৰ ডাঙৰ বাইদেউৰ ঘৰ, বিচনাবিলাক বহুত ধুনীয়া লাগিছে, আৰু অকণমান বাচ্চা আছে কাৰণে অকণমান লেতেৰা পেতেৰা হৈ আছে। তো সেইটো ডাঙৰ বাইদেউৰ নাতনি, আৰু